নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ দিব বিচাৰিছো মাজত মাত্ৰ এটা মাহ অহা 1 আগষ্টৰ পৰা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে যিসমূহ চৰকাৰী আঁচনি সুবিধা লাভ কৰে সেই চৰকাৰী আঁচনি লাভ কৰা প্ৰতিটো পৰিয়ালে পুনৰ লাভ কৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা 1 আগষ্টৰ পৰা চৰকাৰী আঁচনি সুবিধা লাভ কৰিব ইতিমধ্যে দাইল চেনি আৰু নিমখ বন্ধ হ'ব বুলি যি চৰ্চা চলিছিল সেই চৰ্চাৰ অৱসান ঘটাইছে মুখ্যমন্ত্ৰীয়ে 1 আগষ্টৰ পৰা ৰাজ্যত সকলো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা পুনৰ অসমৰ ৰাইজে লাভ কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ভাল খবৰটো দিছে অসমৰ জনতাক সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা পাব অসমৰ জনতাই কোনো চৰকাৰী আঁচনি বন্ধ নহয় সকলো আঁচনিৰ সুবিধা 1 আগষ্টৰ পৰা পুনৰ ৰাজ্যত বলবৎ হ'ব সকলো ৰাজ্যে 1 আগষ্টৰ পৰা লাভ কৰিব প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা ৰেচন কাৰ্ডৰ হিতাধিকাৰীও লাভ কৰিব সুলভ মূল্যত দাইল চেনি আৰু নিমখ 6 জুলাইৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ পাছত 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা পাব অসমৰ জনতাই এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত পুনে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আমি আগবঢ়াইছো কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছো যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছো আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলক অনুৰোধ কৰিম যে অকনমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছো 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱা কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছো যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছো আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলক অনুৰোধ কৰিম যে অকনমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছো
21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম।